শুকুৰবাৰে বিয়লি আনুমানিক 4 বজাত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বালিখিয়া গাঁৱৰ চিৰাজুলি সত্ৰৰ বাসিন্দা নাৰায়ণ কোচ আৰু তেখেতৰ পত্নী সবিতা কোচক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। উক্ত ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই। এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে সংকটজনক অৱস্থাত দুয়োকে উদ্ধাৰ কৰি ঢেকিয়াজুলি শ্বহীদ মনবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰত লৈ আনে যদিও উন্নত চিকিৎসাৰ বাবে দুয়োকে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। ইফালে উক্ত ঘটনা সংঘটিত কৰা দুৰ্বৃত্তক চিনি পাইছে বুলি সদৰি কৰে আঘাতপ্ৰাপ্ত নাৰায়ণ কোচে। এই ক্ষেত্ৰত মই কাৰ্যটোক গৰিহণা দিছোঁ। আমি হিংসাত্মক কাৰ্যক কেতিয়াও ভাল নাপাওঁ। এতিয়া কোন দুষ্কৃতিকাৰীয়ে কাৰ্যটো কৰিলে তেখেতে উচিত শাস্তি পাব লাগিব। আৰু এই নাৰায়ণ কোচ উৰ্ফে নাৰায়ণ দাস লিখে, এতিয়া নাৰায়ণ দাস আৰু সবিতা দাস কোচ আছিলে, কিন্তু দাস বনাই লৈছে তেখেতসকলে। দুইজন এতিয়া অৱস্থা দুইজনৰে বেয়া, অতিকৈ বেয়াকৈ আঘাত কৰিছে তেখেতসকলে দা কুঠাৰ দি। গতিকে এতিয়া আমি ঢেকিয়াজুলি মনবৰনাথ চিকিৎসালয়ত যদিও চিকিৎসা কৰিছোঁ, কিন্তু ইয়াৰ পৰা তেজপুৰ মেডিকেল কলেজলৈ তেখেতসকলক প্ৰেৰণ কৰিছে। ইতিমধ্যে আমাৰ মাজত আহি 108 গাড়ী আহি উপস্থিত হৈছে। আমি এতিয়া তেজপুৰ মেডিকেল কলেজলৈ লৈ যাম, যাতে দুয়োগৰাকীয়ে সুস্থভাৱে জীয়াই আহক আৰু যিগৰাকী ব্যক্তিয়ে এই নৃশংস কামটো কৰিলে তেখেতে উচিত শাস্তি পাওক। গতিকে আমাৰ আৰক্ষী বিষয়াসকলে যেন তেখেতক কাৰায়ত্ব কৰি উচিত শাস্তি বিহে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।